কাঠনি অঞ্চলত জিঅ' বেগৰ নামত যি দুৰ্নীতি ভয়ংকৰ দুৰ্নীতি হ'ল তাক আমি মুছলিম ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু ই ধিক্কাৰজনক। আজি চাওক বান গৰাখহনীয়াৰ ফলত আমাৰ যি সমস্যা সেই সমস্যা হৈ থাকিল। আজি এছাম বনিয়া গোষ্ঠীৰ লোকসকলক যি ঠিকা অসম চৰকাৰে প্ৰদান কৰিলে জলসম্পদ বিভাগে, সেই বিভাগৰ তত্ত্বাৱধানতে আগৰৱালা কনষ্ট্ৰাকশ্যনৰ তত্ত্বাৱধানত আজি এই জিঅ' বেগৰ কাম ইয়াত চলি আছিলে। আজি সেই বনিয়া গোষ্ঠীক তেওঁলোকে সন্তুষ্ট কৰাৰ কাৰণে কমিশ্যনৰ অংকত এইসকলক তেওঁলোকে ঠিকাৰ কাম দিছে। আজি সেই ঠিকাদাৰসকলে কি কৰিছে, আজি কাম নকৰি য'ত জিঅ' বেগৰ ভিতৰত হ'ব লাগিছিল বালি, তাত কিন্তু সোমাই দিছে তেওঁলোকে জিঅ' বেগৰ বস্তা। আজি বালিৰ লগতে 4-5টাকৈ বস্তা ইয়াত আমি ওলাবলৈ সক্ষম হৈছে। আজি আমি ভিডিঅ' দেখা পাইছোঁ, ৰাইজে তেনেকৈ ধৰিছে। গতিকে ই গৰিহণাৰ যোগ্য। আমি জলসম্পদ বিভাগৰ দায়িত্বত থকা মন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ, আপুনি যি নিকা আৰু দুৰ্নীতিমুক্ত কথা কৈ থাকে সেয়া কিন্তু ফুটুকাৰ ফেনত পৰিণত হৈছে। এইসকল যিসকল দুৰ্নীতি কৰি আছে তেওঁলোকৰ এতিয়া দৃষ্টান্তমূলক শাস্তিৰ আমি দাবী বিচাৰিছোঁ। আমি মুছলিম ছাত্ৰ সন্থাই দাবী কৰিছোঁ যেন আজি যিসকলে ইয়াৰ ঠিকা লাভ কৰিছে তেওঁলোকৰ অনুজ্ঞাপত্ৰ বাতিল কৰিব লাগিব বুলি আমি দাবী উত্থাপন কৰিছোঁ। অন্যথা মুছলিম ছাত্ৰ সন্থা বহি নাথাকে। আজি বনিয়া গোষ্ঠীসকলক তেওঁ সন্তুষ্ট কৰাৰ কাৰণে এইসকলক ঠিকা দিয়া বুলি আমি ভাবোঁ। গতিকে এই ক্ষেত্ৰত আমাৰ যি জ্বলন্ত সমস্যা বান আৰু গৰাখহনীয়া সমস্যা লৈ পেলাই আপোনালোকে কি ৰাজনীতি কৰিব আহিছে নেকি? যুগ ধৰি এই সমস্যা হৈয়ে থাকিব নেকি? নে ইয়াৰ কোনো স্থায়ী সমাধান হ'ব? আজি বিভিন্ন সময়ত বিভিন্ন জাতীয় সংগঠনে কিন্তু দাবী উত্থাপন কৰি আহিছিলে যেন অসমৰ বান গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি ইয়াৰ স্থায়ী সমাধান হ'ব। কিন্তু যি সমাধানৰ পথ আপোনালোকে ওলাইছে, বছৰে ইয়াক খিৰতি গায়ৰ দৰে আপোনালোকে ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে। জলসম্পদ বিভাগ মাত্ৰ বছৰে আপোনালোকে মাথৰি বান্ধিব, জিঅ' বেগ দিব আৰু টকা গোটাৰ মেচিন হিচাপে আপোনালোকে ব্যৱহাৰ কৰিব। ইয়াৰ কিন্তু স্থায়ী সমাধান হোৱাটো কোনো পক্ষেই এইসকলে নিবিচাৰে। গতিকে অনতিপলমে যিসকল এই ভয়ংকৰ দুৰ্নীতিৰ লগত জড়িত সেইসকলক অতি শীঘ্ৰে 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব লাগে। অন্যথা মুছলিম ছাত্ৰ সন্থাই কিন্তু হাত সাৱটি বহি নাথাকে। ৰাইজৰ স্বাৰ্থত গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব।